ঐ ৰাধা, টোপনি গলি নেকি? কানাইৰ মাতটোত অতীতৰ বুকুৰ পৰা উভতি আহিল ৰাধা। সেই তেতিয়াৰে পৰা আজিলৈ কানাই সদায় ৰাধাৰ কাষতেই থাকে। বয়সত ৰাধাৰ সমানেই যদিও বানপানীৰ বাবে পঢ়া ক্ষতি হয় সি স্কুলত তাইতকৈ 2 বছৰ তলৰ। সেই লৈ মাজে মাজে তাই জোকাই তাক, মোক বা বুলি মাতিবি। তাৰ খং উঠে, তাতকৈ নামাতোৱেই যা। এনে হোৱা হ'লে এতিয়া ৰাধাই কিবা ধেমালিৰ কথা এটাই ক'লেহেঁতেন, কাৰণ কানাইৰ লগত তাই মন খুলি হাঁহি মুখেৰে কথা পাতে। বাকীবোৰৰ লগত যিমান খোলা হ'লেও ক'ৰবাত ৰৈ যায় কিবা এটা। বহুতে কয়ো এইজনী এনে গোৱাৰো অকল খঙতেই থাকে। বেছিকৈ কথা পাতি চেলেপু হৈ থাকিবলৈ ৰাধাই ভাল নাপায়। সেয়ে আনকো তাই সেই সুযোগ নিদিয়ে। ৰাধাই একো নোকোৱা দেখি তাইৰ মনৰ উমান পাইছিলে কানায়ে। সেয়ে কাষত বহি লৈ ক'লে, মনটো বেয়া ন? অলপ সময় কোনেও একো নোকোৱাকৈয়ে পাৰ হ'ল। মাত্ৰ এচাটি পাতলীয়া বতাহ, পথাৰত গৰু 2-এটা হেম্বেলনি। ৰাধাই লাহে লাহে ক'লে, খুৰা আগতকৈ বেছি সলনি হৈছে। হাজৰিকাৰ লগত বেছিকৈ থাকিবলৈ লৈছে। ব্যৱসায়িক মানুহৰ লগত মিলি থাকিবই লাগিব, তাতে মৌজাদাৰৰ ল'ৰা। আজি কি কৈছে জান? মই বোলে তেওঁৰ ঘৰতে খাই তেওঁৰ লগত শত্ৰুতা কৰিছোঁ। কানাই এইবাৰ মনে মনে থাকিল। ৰাধা আৰু কুন্তলাৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰায়ে বৈকুণ্ঠই এই কথাটো শুনায়। সি একো ক'ব নোৱাৰে। সি নিজেই জানো সিহঁতৰ অনুগ্ৰহত থকা নাই। আজি দেউতালৈ মনত পৰিছেও। দেউতা নথকাৰ কাৰণেই সি এনেকৈ কথা শুনায়। আৰু একো ক'ব নোৱাৰিলে ৰাধাই। বুকুখন কিবা এটাই যেন জোৰকৈ চেপি ধৰিছে। চকুপানী ওলোৱা নাই, কিন্তু মাতটো যে কঁপিছে। কানাইৰ তাইৰ হাতখন নিজৰ হাতত ল'লে। ৰাধাৰ মূৰটো হাওলাই তাৰ কান্ধত পেলাই দিলে। চকু মুদি দিলে ৰাধাই। কানাই লাহে লাহে কৈ গৈছে, দেউতা মানে এখন আকাশ বুজিছ। যাৰ মূৰত এইখন আকাশ নাই তেওঁহে বুজি পায় ৰ'দৰ তাপ কিমান, বৰষুণৰ বেগ কিমান। কিন্তু তই ভাঙি নপৰিবি। তই অকলশৰীয়া নহয়তোন। ধৰ্ম ককা, আইতা তোৰ লগত সদায় আছে। কুন্তলা খুৰীও আছে। আৰু তই নাই নেকি? মইতো তহঁতৰ নিজৰ নহয়। ৰাধাৰ বুকুখন কিবা এটা কৰি গ'ল। মূৰটো তুলি তাই কানাইৰ চকুলৈ চালে। তাৰ গভীৰ চকুযোৰ অনবৰতে যেন পানীবোৰ এই সৰুকৈ থাকে। ৰাধাই জানে তাইৰ মাক, ককাক, আজু আইতাক আৰু সাদৰী খুৰীয়েকে কানাইক নিজৰ ল'ৰা দৰেই মৰম কৰে। কিন্তু আইতাক মনোহৰা আৰু খুৰাক বৈকুণ্ঠই কোনোদিনেই কানাইক নিজৰ কৰিব নোৱাৰিলে। কেতিয়াবা মনোহৰাই কানাইৰ হতুৱাই 2-এটা ঘৰৰ কাম কৰোৱাও তাই দেখে। লগে লগে তাই মাতো মাতে। অতবোৰ কাম কৰা মানুহ নোহোৱা হ'লনে কানাইক যে কামত লগাব লগা হ'ল? মনোহৰাই ঘৰৰ ল'ৰাটোক 2-এটা কামত লগালোৱেইনো, কি হ'ল বুলি কৈ থয় যদিও তাই বুজে আইতাকে কানাইক যে ঘৰৰ আনবোৰ লগোৱাৰ দৰেই ভাবে। তাৰ চকুলৈ চাই ৰাধাই ক'লে, মই কিবা তোক কেতিয়াবা বেলেগ বুলি ভাবিছোঁ নেকি? তেনেকৈ কিয় ক? সামান্য হাঁহি কানাই কয়, যদি নিজৰ বুলি ভাব এটা কথা কওঁ, ক আকৌ। চা ৰাধা, মই বুজি পাওঁ তই সকলোৰে ভাল হোৱাটো চিন্তা কৰ, অন্যায় সহ্য কৰিব নোৱাৰ। কিন্তু কি জান, প্ৰতিবাদৰ ভাষা সদায় হিংসাত্মক হ'ব বুলিওতো কথা নাই। আজি তই অলকেশৰ লগত যিটো কৰিলি সেইটো উত্তম আছিল, কিন্তু বৈকুণ্ঠ খুৰালৈ তেনেকৈ বস্তু দলিয়াই দিয়াটো ভাল হৈছে জানো ক? একো বেয়া হোৱা নাই। যি যেনেকুৱা তাক তেনেকৈয়ে দিব লাগে। সি কেনেকৈ কথা কৈছে মোক তই শুনা নাই নহয়? তাৰ কথা মই নুবুজো বুলি ভাব? হাজৰিকাৰ লগত মিতিৰালি। শেষলৈ ৰাধাই দাঁতকেইটা কৰচি উঠিল। কানাই লাহেকৈ তাইৰ মূৰটোত হাত ফুৰাই দি ক'লে, খং চিঞৰ বাখৰে কিবা সলনি নকৰে ৰাধা, বেছিকৈহে বেয়া কৰে।
আমি এতিয়া ডাঙৰ হৈছোঁ, কথাবোৰ বুজিব লাগিব আমি। ৰাধাই একো নকৈ মনে মনে আছিল। এনেতে পিছফালৰ পৰা কাৰোবাৰ মাত এটা, পানী অনা ঘাটলৈ নাযাবা দেই অকলে, চল পালে কোনোবাই লৈ যাব ধৰি, লৈ যাব। সুৰ লগাই গানটো গাই গাই মাতটো আগুৱাই আহি ৰাধাহঁতৰ কাষতেই বহিলহি। লগে লগে অলপ আগলৈকে থকা বিষাদ লগা ভাৱখিনি যেন নোহোৱা হৈ গ'ল। ৰাধা আৰু কানাইৰ মুখতো মিচিকীয়া হাঁহিৰ ৰং বিয়পিল। ৰাধাই ক'লে, সৰুদা, ৰাতিপুৱাৰ পৰা ক'ত আছিলি গৈ অ'? মিটিঙতো নাইচোন। ধুৰ, গৰজ পৰিছে মোৰ তহঁতৰ অলকেশ হাজৰিকাৰ মিটিং শুনিবলৈ। সেই চোৱা খোৱা কুকুৰটোৰ মিটিং শুনাতকৈ মই ৰহিলাৰ চোতালত চুলাই খামগৈ অ'। তাৰ কথাত এইবাৰ হাঁহিত ফাটি পৰিল ৰাধা। এয়া সৰু, মানে সৰুকণ চৌধুৰী, ৰাধাৰ সৰু খুৰাক। পিছে বয়সত ৰাধাতকৈ 9 বা 10 বছৰমানহে ডাঙৰ বাবে তাই দাদা বুলিয়ে মাতে। সৰুকণ ধৰ্মনাৰায়ণৰ আৰু তেওঁৰ দ্বিতীয় পত্নীৰ সন্তান। সৰুকণ জন্মৰ 2 কি 3 মাহ হওঁতেই তেখেতৰ মৃত্যু হোৱাৰ বাবে সৰুকণক মনোহৰাই মাক হিচাপে ডাঙৰ কৰে। অৱশ্যে ধৰ্মনাৰায়ণ আৰু শাহুৱেক ভানুমতীৰ ভয়ত সৰুকণক ডাঙৰ কৰাৰ দায়িত্ব ল'লেও মনোহৰাই আজি পৰ্যন্ত সৰুকণক নিজৰ কৰিব নোৱাৰিলে। সতিনীৰ পো বুলি আজিও সৰুকণক সহজভাৱে নল'লে। ৰাধাৰ দেউতাক ভাগৱত চৌধুৰীয়ে পিছে সৰুকণক খুব মৰম কৰিছিল। কিন্তু বৈকুণ্ঠ আছিল ইয়াৰ বিপৰীত। এতিয়াও বৈকুণ্ঠই সৰুকণক চকু পাৰি দেখিব নোৱাৰে। সুযোগ পালেই মাকৰ লগত লগ হৈ সৰুকণৰ দোষবোৰ ধৰ্মনাৰায়ণৰ ওচৰত দাঙি ধৰে। ইফালে সৰুকণৰ এইবোৰত কাণসাৰ নাই। ৰাধাতকৈও বেছি বনৰীয়া সৰুকণ। ঘৰত খুব কমেইহে দেখা যায়। ধৰ্মনাৰায়ণে হাজাৰ কৈও একো কামত লগাব নোৱাৰিলে তাক। আচলতে আগতে সি এনেকুৱা নাছিল, পঢ়া শুনাটো ভাল আছিল। পিছে ৰাধাৰ দেউতাক ভাগৱত চৌধুৰীৰ মৃত্যুৰ পাছত সি যেন আৰু বেছি বনৰীয়া হৈ পৰিল। এতিয়া ঘৰখন আৰু সৰুকণৰ মাজত ৰাধা এখন দলঙৰ দৰে। মাজৰাতি ক'ৰবাৰ পৰা অহা সৰুকণক ৰাধাই দুৱাৰ খুলি দিয়ে। ভাতকেইটা তাৰ ৰুমলৈ তাইয়ে আনি থয়। বৈকুণ্ঠই ককাকৰ আগত সৰুকণে মদ খাই অহা বুলি লগালেও ৰাধাই জানে সৰুকণে মদ নাখায়। মাজে মাজে ৰাধাক সি কিবা কিবি কথাও বুজায়। চেনিবিহীন এখন সমাজৰ কথা বুজায়। কেতিয়াবা ৰাষ্ট্ৰই অসমৰ লগত কৰা অন্যায়ৰ কথা কয়। চৰকাৰে অসমৰ পৰা শুহি নিয়া সম্পদৰ কথা কয় আৰু কয় স্বাধীনতাৰ কথা। ৰাধাই আধা বুজে আধা বুজি নাপায়। কিন্তু তাই শুনে, সৰুকণৰ প্ৰতিটো কথা মন দি শুনে। মানুহৰ প্ৰতি, সমাজৰ প্ৰতি, বিশেষকৈ অসমখনৰ প্ৰতি থকা সৰুকণৰ টানটোৰ কথা তাই বুজে। একেদৰে সৰুকণেও তাইক বুজে। গোবিন্দপুৰত লাহে লাহে আৰম্ভ হোৱা অন্যায়বোৰে যে ৰাধাক জলকীয়াৰ দৰে পুৰে, সেই কথা সি বুজি পায়। সেয়ে ঘৰৰ আনে তাইক সমৰ্থন নকৰিলেও সি কৰে। কোনো কথাত কেতিয়াও দুখ শব্দ এটাও কৈ নোপোৱা সৰুকণে কেতিয়াবা ৰাধাৰ কাৰণেই বৈকুণ্ঠৰ লগত ফেপেৰি পাতি ধৰে। ৰাধাৰ হাঁহিৰ মাজতে সৰুকণে ক'লে, পিছে আজি বোলে অলকেশক ভাল এঠেকা দিলি কবিতাৰে? তোক কোনে ক'লে? আৰে চবতে শুনি আছোঁ, খুব ভাল কৰিলি। ই বেটাই লাট চাহাব কি ভাষণ, ইয়াক মই কোনোবা দিনা বধিম, চাই থাক। এনেতে কানাই ক'লে, অকল অলকেশেই নহয়, আজি আমাৰ মহাৰাণীয়ে বৈকুণ্ঠ খুৰাকো। কানাইৰ শেষ নহওঁতেই সৰুকণে গহীন হৈ ক'লে, সেইটো কিন্তু তই বহুত বেয়া কৰিছ ৰাধা। নহয় মানে সৰুদা। ৰাধাক ক'বলৈ নিদি একে সুৰতে সৰুকণে আকৌ ক'লে, মাৰিছ যেতিয়া ঘটিটো মূৰত পৰাকৈয়ে মাৰিব লাগিছিল, কিয় লগাব নোৱাৰিলি মূৰত? ৰাধাই এইবাৰ পেটত ধৰি হাঁহি হাঁহি বাগৰি পৰিল। ইফালে কানাইৰ অৱস্থা কাহিল। কেনেকুৱা খুৰাক বাৰু এইটো? সি থিয় হৈ ক'লে, কি হে সৰুদা আপুনিয়ে বেছি গুণ্ডা কৰিছে এইজনীক। তাৰ কথাত ৰাধা আৰু সৰু আকৌ হাঁহি।
অথনিৰে পৰা মৰি থকা ৰাধাৰ মনটো যে এইকণ সময়ত আকৌ ঠনধৰি উঠিল। হাঁহিৰ মাজতে সৰুকণে ক'লে, পিছত হাঁহিবি, এতিয়া বলচোন লখিমীৰ পাৰলৈ যাওঁ। লগে লগে ৰাধাৰ চকুত দুষ্টালি হাঁহি এটা খেলি উঠিল। কানাই ভালকৈ নাজানিলেও ইমান দিনে কিবা এটা অনুমান কৰি আছিল। সেয়ে সি লাহেকৈ ক'লে, সৰুদাৰ আজিকালি লখিমীৰ পাৰলৈ যোৱাৰ খুব বাঢ়িছেচোন। কানাইৰ মূৰটোত হাতেৰে লাহেকৈ থাপকৈ মাৰি সৰুকণে ক'লে, ইমান খবৰ কিয় হা? পিছৰকণ ৰাধাই লগালে, তো পোৱালি পোৱালি ল'ৰা। লগে লগেই ৰাধা আৰু সৰুকণে শব্দ কৰি হাঁহি উঠিল। কানাই কৃত্ৰিম খং কৰি ক'লে, বাৰু হ'ব, আজিৰ পৰা বাঁহী শুনাবলৈ ক'লে নুশুনাওঁ মই। বাঁহীৰ কথা কওঁতেই ৰাধা মনে মনে ৰ'ল। এই বাঁহীৰ লগতেই তাই ৰৈ যায়। ৰাধা নামটোৰ লগত এই ৰাধাৰ একোতেই মিল নাই। সেই গকুলৰ বিষভানুৰ জীয়ৰী ৰাধা আৰু আমাৰ গোবিন্দপুৰৰ ৰাধাৰ মাজত আকাশ পাতল পাৰ্থক্য। কিন্তু কিবা মিল যদি আছে, অকল বাঁহী। সৰুৰে পৰাই বাঁহী শুনি আচৰিত ভাল পায় তাই। অকল ভালহে পায়নে, বাঁহীয়ে যে তাইক সন্মোহন কৰে। আচলতে কানাইৰ লগত ৰাধাৰ মিল হোৱাৰ আঁৰতো বাঁহীয়ে আছিল। বাঁহীৰ কথা ওলাওঁতেই ৰাধাৰ মনটো আকৌ অতীত পালেগৈ। প্ৰথম দিনৰ অভিজ্ঞতাৰ পাছত সিহঁতৰ বৰ বিশেষ মাতবোল নাছিল। কানাই কেতিয়াবা মাতিব খুজিলেও ৰাধাই তাক ওচৰ চাপিবলৈকে নিদিয়ে। কিন্তু সেই ৰাতি বৈকুণ্ঠৰ গালি খাই অকলে অকলে বিচনাত উচুপি আছিল ৰাধাই। বাহিৰত ফৰিং ফুটা জোনাক, খোলা খিৰিকীখনেৰে পাতলীয়া বতাহ এচাতিও মাৰি আছিল। ঘৰৰ সকলো টোপনিত। ৰাধাৰ কোঠাত মব এডাল জ্বলি আছিল। তেনেতে শুনিছিল তাই পাতলীয়া বাঁহীৰ সুৰ এটা, খুব কৰুণ। প্ৰথমে চক খাই উঠিছিল। গোবিন্দপুৰত এনেকৈ বাঁহী বজোৱাটো কোনো নাই। আনকি ৰাসৰ সময়তো বাহিৰৰ পৰা মগাই আনিব লাগে মানুহ। তেন্তে কোন? এখোজ দুখোজকৈ বাহিৰলৈ ওলাই তাই অনুমান কৰিলে সুৰটো ৰাধাপুখুৰীৰ পৰা আহিছে। কেৰাচিনৰ চাকি এটা লৈ তাই সেইফালে আগুৱাই গৈছিল আৰু কানাইক বাঁহী বজাই থকা দেখিছিল। হঠাৎ তাইক দেখি ৰৈ গৈছিল কানাই। কিবা এক অপৰাধ বোধত তলমূৰ কৰি কৈছিল সি, মানে টোপনি অহা নাছিল সেইকাৰণে। তই বাঁহী বজাব জান? সৰুৰে পৰাই পিতাই শিকাইছিল। বাঁহীটো বজালে পিতাই লগতে থকা যেন লাগে। মন্ত্ৰমুগ্ধ হৈ ৰাধা বহি পৰিছিল কানাইৰ কাষতে। চাকিটো মাটিত থৈ কানাইক ক'লে, তোৰ দেউতাহঁতলৈ খুব মনত পৰে সদায়। মই যে তোক কেতিয়াবা গালি দিওঁ তোৰ বেয়া লাগে ন? নালাগে। কিয়? নিজৰ বুলি ভাবিলেহে গালি দিব পাৰি। তোৰ গালিবোৰো মোৰ ভাল লাগে ৰাধা। ৰাধাৰ চকুযোৰ ভৰি পৰিছিল পানীৰে। অলপ সময় চাই ৰৈছিল দুয়োৰে চকুলৈ। পুখুৰী পাৰৰ বতাহজাক লাহে লাহে তীব্ৰ হৈছিল। এটা চেঁচা চেঁচা ভাৱ বিয়পি পৰিছিল। ৰাধাচূড়া ফুলাৰ সময় আছিল সেয়া। এপাহ ৰাধাচূড়া ৰাধাৰ কোলাত সৰিছিল। লাহেকৈ কানাইৰ কান্ধত মূৰটো থৈ ৰাধাই কৈছিল, ধুনীয়া সুৰ এটা বজাচোন। চকু দুটা মুদি কানাই বজাই গৈছিল জয়ন্ত হাজৰিকাৰ বিশেষ গানটোৰ সুৰ। তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ, বুকুত দিলে যে মৌ, কি যে মিঠা মিঠা। লাহে লাহে চকু জাপ খাইছিল ৰাধাৰ। এপাকত বতাহ ছাতিয়ে নুমুৱাই দিছিল কেৰাচিনৰ চাকিটো। ৰাধা পুখুৰীয়ে সেই ৰাতি কাহিনীও নিলিখা কবিতা এটা লিখিছিল। বহু সময় তেনেকৈয়ে বহি ৰৈছিল ৰাধা আৰু কানাই। লগত ৰাধাচূড়াৰ দুই এটা সৰি অহা বাঁহী, এচাতি বতাহ। আকাশৰ জোনটোৱেও যে সেইদিনা কানাইৰ বাঁহীৰ সুৰত পুখুৰীৰ পানীৰ মাজত ডুলি আছিল। কানায়ে বাঁহীত বজাই গৈছিল, কেনেকৈ কি যে হৈ গ'ল, কলিটি কুসুমে ৰ'ল,
সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে